हेलो बंधुসকল যদি আপুনি এজন এয়াৰটেলৰ কাস্টমাৰ আৰু এয়াৰটেল থ্যাঙ্কস এপটো ব্যৱহাৰ কৰি আপুনি বিল পেমেন্ট ৰিচাৰ্জ এইবিলাক কৰে আৰু তাৰ ৰিসিপ্টখন আপুনি ডাউনলোড কৰিব বিচাৰে তেতিয়াহলে কেনেকৈ কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিওটো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি এয়াৰটেল থ্যাঙ্কস এপটোত গুচি যাম আৰু আগৰ প্ৰসেছখিনি স্টেপ বাই স্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া এয়াৰটেল থ্যাঙ্কস এপটো ওপেন কৰি লৈছো যেতিয়া এয়াৰটেল থ্যাঙ্কস এপটো ওপেন হ'ব ইয়াৰ ড্যাশবোৰ্ডটো এনেকৈ দেখা পোৱা যাব অকনমান স্ক্ৰল ডাউন কৰিম আমি পেজটো তলত আপুনি দেখা পাব শৰ্টকাটস তাৰ ওপৰত আপুনি দেখা পাব ৰিচাৰ্জ পে বিলস এইবিলাক এতিয়া আমি ৰিচাৰ্জৰ ওপৰত ক্লিক কৰি দিম ৰিচাৰ্জৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে ৰিসেন্টলি কৰা কেইটামান ৰিচাৰ্জৰ বিষয়ে ইয়াত দেখুৱা হ'ব আৰু অকনমান স্ক্ৰল ডাউন কৰক পেজটো ইয়াত দেখুৱা হৈছে আপোনাৰ ট্ৰানজেকচন হিষ্ট্ৰী একেবাৰে তলত ট্ৰানজেকচন হিষ্ট্ৰী অপচন আপুনি পাব তাৰ ওপৰত ক্লিক কৰক ট্ৰানজেকচন হিষ্ট্ৰীৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত পঢ়া হৈছে ৰিচাৰ্জ এণ্ড বিলস আৰু দ্বিতীয়টো ইউটিলিটি বিলস আমি ইয়াত ৰিচাৰ্জে কৰিছিলো সেইকাৰণে ৰিচাৰ্জ এণ্ড বিলসৰ ওপৰত ক্লিক কৰি দিম ৰিচাৰ্জ এণ্ড বিলসৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আমি ৰিসেন্টলি যিমান বিল ৰিচাৰ্জ কৰিছিলো ইয়াত দেখুৱা আছে আমি ধৰি লোৱা হক প্ৰথমটো যেটো ৰিচাৰ্জ আছিল 199 ৰ তাৰে এখন ৰিসিপ্ট ডাউনলোড কৰিব লাগে সেইকাৰণে আমি তাৰ ওপৰত ক্লিক কৰি দিম তাৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত দেখুৱা আছে পেমেন্ট সাকসেসফুল আপোনাৰ ট্ৰানজেকচন আইডি ইয়াত দেখুৱা আছে মোবাইল নম্বৰটো দেখুৱা হৈছে এই ৰিসিপ্টখন আমি প্ৰথমতে শেয়াৰ কৰিব লাগিব ডাউনলোড কৰিবৰ কাৰণে শেয়াৰ বটন এটা পাম তলত তাৰ ওপৰত ক্লিক কৰক যেতিয়া তাৰ ওপৰত ক্লিক কৰিব আপুনি WhatsApp Facebook এইবিলাকৰ মাধ্যমত কাৰোবাৰ তাত শেয়াৰ কৰিব পাৰে আৰু পাছত তাৰ পৰা ডাউনলোড কৰিব পাৰে আৰু নহলে এটা প্ৰিন্টৰ অপচন পাব তাৰ ওপৰত ক্লিক কৰক যেতিয়া প্ৰিন্টৰ অপচনৰ ওপৰত ক্লিক কৰিব ইয়াতো দেখুৱা হৈছে পেমেন্ট সাকসেসফুল আৰু আপোনাৰ ট্ৰানজেকচন আইডি মোবাইল নম্বৰ এইবিলাক দেখুৱা হৈছে লগতে আপুনি দেখা পাব এটা ডাউনলোডৰ অপচন ডাউনলোডৰ সিম্বল তাৰ ওপৰত ক্লিক কৰি দিয়ক ডাউনলোডৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি আপোনাৰ ডিভাইসৰ ডাউনলোড সেকশনত আহিব ইয়াত লিখা হৈছে ডাউনলোড file.jpg ফাইলটোৰ নাম আহিছে আমি অকনমান বদলি কৰিম আৰু ইয়াৰ নাম airtelreceipt.jpg লিখি দিম তাৰ পাছত সেভ বটনটোৰ ওপৰত ক্লিক কৰি দিম আৰু সেভ বটনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে এই ৰিসিপ্টখন আপোনাৰ ডিভাইসত সেভ হৈ যাব বন্ধুসকল আপুনি যদি এয়াৰটেল থ্যাঙ্কস এপটো ব্যৱহাৰ কৰে আৰু এয়াৰটেল থ্যাঙ্কস এপটো ব্যৱহাৰ কৰি কোনোবা এটা বিল পেমেন্ট কৰিছে বা ৰিচাৰ্জ কৰিছে তেতিয়াহলে তাৰ ৰিসিপ্টখন সহজতে ডাউনলোড কৰিব পাৰিব আশা কৰিছো এই ভিডিওটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি এয়াৰটেল থ্যাঙ্কস এপত গৈ কৰা বিল পেমেন্ট ৰিচাৰ্জৰ যিখন ৰিসিপ্ট আছে সেইখন ডাউনলোড কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিওটো পছন্দ হৈছে ভিডিওটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিওত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ